হাই এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ মাটিমাহৰ তাৰকা। ইয়াৰে মই অলপমান মাটিমাহ আৰু অকণমান মগু এঘণ্টামান তিয়াই ৰাখিছোঁ। তাৰপিছত এইখিনি মই এটা কুকাৰত দি লৈ ইয়াতে মই একেলগে আদা নহৰু পেষ্ট দি দিছোঁ আৰু লগতে প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ আৰু এটা শুকান জলকীয়া আৰু পিঁয়াজো অকণমান কাটি মই একেলগে চিটি মৰাই লৈছোঁ। তাৰপিছত এইফালে মই এটা পিঁয়াজ আৰু এটা কেঁচা জলকীয়া কাটি লৈছোঁ আৰু কুকাৰত যিহেতু মই হালধি দিয়া নাছিলোঁ সেইকাৰণে ইয়াতে একেলগে মই হালধি অকণমান দি দিছোঁ আৰু লগতে জিৰা আৰু ধনিয়া পাউডাৰ মিক্স কৰি দি দিছোঁ ইয়াতে। তাৰপিছত এইফালে মাটিমাহখিনিও দিয়া হৈ গ'ল ইয়াত আৰু এনেদৰে অলপ সময় লৰাই থাকিব লাগিব আৰু অকণমান শুকোৱাৰ পিছত মই ইয়াতে অলপমান পানী যোগ কৰি দিছোঁ আৰু এই পানীখিনি শুকোৱালৈকে মই ঢাকন মাৰি থৈ দিম। আৰু এইফালে প্ৰায় পানীখিনি শুকাই আহিছে আৰু পানীখিনি শুকাই অহাৰ পিছত ইয়াতে মই ধনিয়া দুখিলামান কাটি দি দিছোঁ। তাৰপিছত আমাৰ মাটিমাহৰ তাৰকা খাবৰ বাবে ৰেডি হৈ গ'ল। এয়া আপোনালোকে ভাত নাইবা ৰুটিৰ লগত খাব পাৰে আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।